বাহনী পানীয়ে উটুৱাই নিলে ৰঙাপৰা পথৰ এটি অংশ। নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৰঙাপৰাৰ এটি অতি গুৰুত্বপূৰ্ণ পথৰ এক অংশ উটুৱাই নিলে বাহনী পানীয়ে। ৰঙাপৰা তাৰাজুলি উৰহি লগা সংযোগী পথৰ এটা অংশ সহায় নিলে বাহনী পানীয়ে। বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা। পথছোৱা বাহনী পানীয়ে উটুৱাই নিয়াৰ ফলত কেইবাখনো গাঁৱৰ ৰাইজ অহা যোৱা কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। উৰহি লগা তৰাজুলি যোগীবিল আদিকে ধৰি কেইবাখনো গাঁৱৰ যাতায়াতৰ একমাত্ৰ পথছোৱাৰ অংশ এনেদৰে উটুৱাই নিয়াত ৰাইজ এতিয়া শংকিত হৈ পৰিছে। নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত খহি পৰে পথছোৱাৰ অংশ। স্থানীয় ৰাইজে বন্ধ কৰি দিছে পথছোৱা। ৰাইজে অতি শীঘ্ৰে পথছোৱা মেৰামতি কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতীক দাবী জনাইছে। যোৱাকালি যিজাক বৰষুণ আহিলে সেই বৰষুণতে পথছোৱা এনেকৈ ভাঙি গুচি গ'ল আৰু ইয়াতে দেখা গৈছে যে আচলতে তলফালে পানীটো সৰকি গৈ আছে এইফাললৈ। ওপৰৰখিনি খালি হৈ নামি তলফালে বহি গ'ল। গতিকে এতিয়া ঘটনা হ'ল কি এই পথছোৱাই ভাঙি যোৱাৰ কাৰণে আমাৰ সেইফালে থকা কেইবাখনো গাঁৱৰ ৰাইজ যিটো ৰঙাপৰাৰ লগত যিটো যোগাযোগ তেওঁলোকৰ যিটো যাতায়াতৰ ব্যৱস্থা সেই ব্যৱস্থাটো সম্পূৰ্ণৰূপে ব্যাহত হৈ গ'ল। গতিকে ইয়াতে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব। আৰু ইয়াৰ হৈছে কি যে ইয়াৰ আগতেও আজি 2 বছৰমান আগতে ইয়াৰ আগফালে ঠিক 100 মিটাৰমান দূৰত এই ধৰণে একেধৰণে ৰাস্তাটো বহি গৈছে। কিন্তু এইটো আমি কিহৰ কাৰণে হৈছে, আচলতে নিৰ্মাণৰ ক্ষেত্ৰতে গণ্ডগোলৰ কাৰণে হৈছে নে মেৰামতিৰ ক্ষেত্ৰতে গণ্ডগোলৰ কাৰণে হৈছে সেইটো আমি বুজিব পৰা নাই। কিন্তু যি কি নহওক এতিয়া আমাৰ ৰাস্তাটো ভাঙি যোৱাৰ কাৰণে গাঁৱৰ ৰাইজৰ কেইবাখনো বিভিন্ন গাঁৱৰ আৰু এইফালে বাগিচা যিসকল ৰাইজ গোটেই এই ৰাস্তাটোৰে ৰঙাপৰাৰ লগত যোগাযোগ কৰে একমাত্ৰ চহৰ ৰঙাপৰা। গতিকে এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি নিৰ্মাণ কৰি দিলে ৰাইজৰ উপকাৰ হ'ব। আৰু সেইকাৰণে আমি ইয়াৰ স্থানীয় কৰ্তৃপক্ষ বিধায়ক মহোদয় সকলোকে আমি অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ যাতে এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি দিয়ে। আৰু এই ধৰণৰ এই মেৰামতি যদি খুব সোনকালে নকৰে আৰু কেইদিনমান পিছতে বিদ্যালয় খুলিব। গতিকে বিদ্যালয় খোলাৰ লগে লগে মানে বহু ছাত্ৰ ছাত্ৰী এইফালৰ পৰা অহা যোৱা কৰে, তেওঁলোকৰ কাৰণে যথেষ্ট অসুবিধাজনক হৈ পৰিব এই কথাটো। গতিকে আৰু আমাৰ এতিয়া এই ৰাস্তাটোৰ বাহিৰে আমাৰ সিপাৰে থকা কেইবাখনো গাঁৱৰ কোনো অন্য ব্যৱস্থা নাই যে সিফালে আহি পেলাই এইফালে চহৰলৈ যাব। গতিকে আমি পুনৰ অনুৰোধ কৰিছোঁ যাতে সোনকালে বিভাগীয় কৰ্তৃপক্ষই এইটো গুৰুত্ব সহকাৰে লৈ ৰাস্তাটো মেৰামতিৰ ক্ষেত্ৰত ক্ষিপ্ৰ যাতে ব্যৱস্থা গ্ৰহণ কৰে। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।